ওকে এতিয়া আমি কি কৰোঁ অনুশীলনী যোৱাৰ আগত উদাহৰণৰ কুৱেশ্যনকেইটা কৰি লওঁ ঠিক আছে উদাহৰণ উদাহৰণ 4টো কৰোঁ ঠিক আছে পি কিউ আৰু আৰ এছ দুটা ৰেখা সমান্তৰাল কি দিয়া আছে পি কিউ সমান্তৰাল আৰ এছ এংগল এম এক্স কিউ ইকুৱেল টু 135 ডিগ্ৰী angle MYR equal to 40 degree. Then the XMY লিখিব লাগে তো চিত্ৰটো দেখুৱাই আছে ডায়াগ্ৰামটো কি এটাৰ নাম কি X এটাৰ নাম M এটাৰ নাম Y এটাৰ নাম Q এটাৰ নাম S R P 135 degree 40 degree তো আমাৰ উলিয়াব লাগে কি X M Y এইটো উলিয়াব লাগে ঠিক আছে তো আমি XMY টো উলিয়াবলৈ এটা ৰেখা অংকন কৰিম M ৰ মাজেৰে তো এটা ৰেখা অংকন কৰিছোঁ নাম দিলোঁ AB আৰু AB ডাল S R আৰু S ৰ সমান্তৰালকৈ আঁকিছোঁ মানে কি এনেকৈ লিখিম AB এডাল ৰেখা অংকন কৰা হ'ল M বিন্দুৰ মাজেৰে যাতে AB সমান্তৰাল RS ঠিক আছে AB সমান্তৰাল RS চিত্ৰটো আমাক লাগিব ঠিক আছে তই কি গম পালোঁ AB সমান্তৰাল RS তো আমি প্ৰথমে গম পাওঁ যে PQ সমান্তৰাল RS এই দুটা ৰেখা সমান্তৰাল আৰু এডাল ৰেখা সমান্তৰাল তেতিয়াহ'লে এইডাল ৰেখা সমান্তৰাল হ'ব নহয় হ'ব কাৰণ আমি উপপাদ্য 6.6ত এইটো ফৰ্মুলা পাইছিলোঁ এতিয়া এডাল ৰেখা আছে তো এডাল কি ত্ৰিজক তো এডাল ৰেখাৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো আমি পাইছিলোঁ তেতিয়া আমি এটা ৰেখাটো বেলেগ আঁকিলোঁ PQ ডাল আঁকিলোঁ আৰু AB ডাল আঁকিলোঁ ঠিক আছে আৰু ত্ৰিজৰ দাগ কি এডাল X এডাল M এইটো দেখালোঁ নেকি ঠিক আছে তো ইয়াত 135 আৰু
এইটো কোণ আমি কি কৰিলোঁ এই ওপৰডোখ এইডোখ এই ওপৰডোখ আমি এইখিনি আঁকি ল'লোঁ উলিয়াবলৈ ঠিক আছে এইডাল ৰেখা সমান্তৰাল তো ইয়াৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তে আমি কি গম পাম যে এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান 180 ডিগ্ৰী তো সেইটো আমি লিখোঁ কি বুলি লিখিম PQ সমান্তৰাল AB আৰু XM ত্ৰিজক ঠিক আছে তেতিয়াহ'লে এংগল কি QXM প্লাছ এংগল XMB কেলৈ কিমান 180 ডিগ্ৰী হ'লে এইটো মান কিমান 135 ডিগ্ৰী QXM কিতাপত এইটো XMXQ লিখি থোৱা আছে তো মই ইয়াত QXM তো আগৰ ভিডিঅ'টো মই কৈছোঁ যে দুইটা একে বস্তু তো QXM ৰ মান কিমান 135 প্লাছ XMB আমি নাজানো 180 ডিগ্ৰী তো XMB মান কিমান 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 45 ডিগ্ৰী হ'ল বুজি পালোঁ নেক্সট চাওঁ আমি কি গম পালোঁ এইটো কোণৰ মান গম পালোঁ হয় নহয় এইটো কোণৰ মান গম পালোঁ এতিয়া আমাক এইটো কোণৰ মান উলিয়াবলৈ কৈছে এইটো কোণৰ মান তোমাক এইটো কোণ গম পালোঁ এইটো কোণ উলিয়াব লাগে যেনেকৈ এই ওপৰডোখ আমি বেলেগকৈ আঁকি ল'লোঁ এই তলৰডোখ আমি বেলেগকৈ আঁকি লওঁ তো কি কৰোঁ ঠিক আছে AB এডাল কাৰ চিনডাল লাগিব হা RS M আমি কি গম পাওঁ AB আৰু RS সমান্তৰাল আৰু MY এডাল হ'ল ত্ৰিজক কিয় কাৰণ এইখিনি কটাকটি কৰিছে তো আৰু ইয়াৰ আমি মানটো জানো 40 ডিগ্ৰী তো চা দুডাল ৰেখা সমান্তৰাল আৰু এডাল ত্ৰিজক এডাল ত্ৰিজকে যেতিয়া দুডাল ৰেখা সমান্তৰাল কৰে তেতিয়া তাৰ একান্ত অন্তঃকোণৰ মান সমান আমি এইটো ক'ত পাইছিলোঁ উপপাদ্য 6.3 ক'ত পাইছিলোঁ আমি উপপাদ্য 6.3 হয়নে তো সেইটো আমি লিখিম AB সমান্তৰাল RS আৰু MY ত্ৰিজক হ'লে এংগল কোনটো কোণ BMY ইকুৱেল টু এংগল MYR ঠিক আছে MYR তো কিয় সমান একান্ত অন্তঃকোণ গম পালোঁ তো BMY মান কিমান 40 ডিগ্ৰী হ'ল নাই তেতিয়াহ'লে তেন্তে XMY মান কিমান হ'ব XMY টো দুটা কোণ XMY দুটা কোণ আছে এটা কি আছে XMB আছে নাই XMY দুটা কোণ আছে এডাল ৰেখা আছে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ যদি আমি যোগ কৰিম তেতিয়া এই গোটেই কোণটোৱে পাম তো সেইটো আমি কৰিম কি কৰিম এংগল XMB প্লাছ এংগল BMY তো XMB আমি অলপ আগত লিয়ালোঁ XMB
কিমান ল'লোঁ 35 কি 45 ডিগ্ৰী এইটো মই ইকুৱেল 45 লিখিছোঁ কাৰণ মোৰ পেজ নাই তো তোমালোকে তলত লিখিবা এনেকৈ XM B = 45 বুলি ঠিক আছে তো BMY মানে কি 40 ডিগ্ৰী এটা পালোঁ এতিয়া উত্তৰ কিমান হ'ল 85 ডিগ্ৰী 85 ডিগ্ৰী ওলাল ঠিক আছে বুজি পালোঁ অ'কে এতিয়া আমি যাওঁ উদাহৰণ 5 টো এতিয়া নকৰোঁ 5 to 6 টো কৰোঁ six উদাহৰণ 6 উদাহৰণ 6 অ'কে উদাহৰণ 6 কি কৈছে যে AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF তেন্তে তদুপৰি EA লম্ব AB যদি এংগল BEF = 55 ডিগ্ৰী তেন্তে XY আৰু Z ৰ মান উলিওৱা চিত্ৰটো বৰ ভয়ানক তথাপিও ভয় খাব নালাগে চিত্ৰটো বনাই মাৰি দিলোঁ চিত্ৰটো আঁকি লওঁ চিত্ৰটো যাতে স্কেল ব্যৱহাৰ কৰি অংকন কৰা এইটো নাম X এইটো নাম Y এইটো 55 এইটো নাম Z এইটো নাম E D B F A C আৰু এইটো মানে কি বাৰু এইটো মানে কি মই আগৰ ভিডিঅ'টোত কৈছিলোঁ এইটো মানে কি তো এইটো মানে কি ক'ব লাগে কি দিয়া আছে AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF তো এই যোনটো সমান্তৰালটো ইংলিছত পেৰেলেল বুলি কয় তো আমি AB পেৰেলেল CD বুলি ক'ব পাৰোঁ তো এইটো মানুহে ক'ব বিচাৰে খালি এতিয়া সমান্তৰাল বুলি ক'ম আৰু কি দিয়া আছে EA লম্ব AB আৰু লম্বটো কয় পাৰপেণ্ডিকুলাৰ তো এই পাৰপেণ্ডিকুলাৰ AB বুলি ক'ব পাৰোঁ আমি খালি এতিয়া আমি লম্ব বুলি কওঁ কৈ যাওঁ কাৰণ তোমালোকৰ খেলিমেলি হ'ব পাৰে তো BEF দিয়া আছে 55 ডিগ্ৰী X উলিয়াব লাগে Y উলিয়াব লাগে আৰু Z A B C D F O ঠিক আছে
তো AB এডাল ৰেখা, CD এডাল ৰেখা আৰু EF এডাল ৰেখা। তো চাওঁ কোনো দিয়া আছে 55। 55ৰ লগত কিবা কাৰোবাৰ কোনোবা এটা কোণৰ সম্পৰ্ক আছে নেকি? যদি আমি চাওঁ তেতিয়া আমি এইডোখৰ যদি আমি আকৌ এবাৰ আঁকি লওঁ, একজামতে কিমান লাগে এতিয়া মই বুজাব লাগি দিছোঁ। তো আৰু এইটো নাম মান 55, এইটো Y, এইটো E, এইটো F, আৰু এইটো C, এইটো D। মানে তো দুডাল ৰেখা গম পাওঁ আমি CD আৰু EF পেৰেলেল বুলি, কি সমান্তৰাল বুলি। তো আৰু এডাল কি ত্ৰিজক। তো ত্ৰিজকডালৰ এনেকৈ যদি চাওঁ তো CD আৰু EF এডাল ত্ৰিজকৰ এইফালে সোঁফালে দুটা কোণৰ অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। তো সেইটোৱে আমি ইয়াত কি কৰিম ব্যৱহাৰ কৰিম। CD সমান্তৰাল EF আৰু ED যোগৰ পৰা আমি কি গম পাম Y এইটো এংগুল আৰু এইটো এংগুল প্লাছ এংগুল DE। কিতাপত BEF আছে, BEF। তো BEFটো আমি DEF লিখিব পাৰোঁ কাৰণ একেটা ৰেখাই মানে এইখিনিৰ পৰা আমি লিখিব পাৰোঁ কাৰণ কোণটোতো একেটাই। তো এইটো কোণৰ মানটো আমি দিয়া আছে, তো আমি BEF নিলিখি আমি DEF লিখিব পাৰোঁ কাৰণ কোণটো একেটাই বনিব। তো DEF ইকুৱেল টু 180 ডিগ্ৰী। কেনেকৈ গম পালোঁ? ত্ৰিজকৰ একেফালে থকা অন্তঃকোণ দুটা সমষ্টি 180 ডিগ্ৰী। এইটো মানে কি 55 ডিগ্ৰী 180 ডিগ্ৰী। দেন Y is equal to 180 degree minus 55 degree and তো এটা কিমান হ'ব 5 7 ওকে 2 1 ওকে ঠিক আছে। কিমান পালোঁ 1 2 5 x সমান কিমান পালোঁ 1 2 5। এতিয়া এটা কথা চাওঁ এডাল ৰেখা পেৰেলেল এডাল যেতিয়া পেৰেলেল হ'ব আৰু এডাল ত্ৰিজক তেতিয়া এই দুটা কোণৰ মাজত কিবা এটা সম্বন্ধ আছে নেকি এবাৰ আঁকি চাওঁ নেকি। এইটো নাম X, এইটো নাম Y। যেতিয়া আমি চাওঁ এনেকৈ যদি চালোঁ দুডাল ৰেখা এডাল ত্ৰিজক, তো এই দুটা কোণক আমি কি বুলি কৈছিলোঁ বাৰু? যদি দুডাল ৰেখা পেৰেলেল হয় আৰু এডাল ত্ৰিজকে কটাকটি কৰে তেন্তে এই দুটা কোণ কি অনুৰূপ কোণ। প্ৰতিযোৰ অনুৰূপ কোণৰ কোণ সমান হয়নে? তো দুটা কোণ কিমান হ'ব সমান হ'ব, বুজি পালোঁ নাই? এতিয়া কি লিখিম AB সমান্তৰাল CD হয় নহয়? এইডাল ৰেখাহে সমান্তৰাল হৈছে আৰু ছেদক কি ত্ৰিজক কি EYB। নহ'লে আমি কি লিখিম চোৱা যদি আমি DB লওঁ DB ৰেখাত এইডাল DBত Yটো আছে জানো নাই? আমি ই পৰা ল'লেহে গম পাম যে Yটো এইখিনি আছে বুলি।
ৱাইটো এইখিনিতে সৃষ্টি হৈছে তো ডি পাললে ৱাইটো এইখিনিতো নাই তো আমি কি ল'ম ছেদকডাল ত্ৰিজকডাল ই ডি বি নহ'লে বা ই বি ঠিক আছে তো মই ই বি লৈছোঁ ই বি ত্ৰিজকৰ পৰা কি হ'ব ৱাই এক্স ইকুৱেল টু ৱাই কিয় হ'ব অনুৰূপ কোণ তো এক্সৰ মানটো কিমান হ'ব ৱাই মানটো আমি গম পাওঁ এক্সৰ মানটো 125 হ'ল হৈ গ'ল এতিয়া আমাৰ জেডৰ মান উলিয়াব লাগে জেডৰ মানটো উলিয়াবলৈ আমি কি কৰিম এতিয়া আমি চিটো নধৰোঁ অকল বি এফ এ বি আৰু ই এফটো লওঁ ঠিক আছে এডাল এ বি কিনে গ'ল চিটত এডাল এ বি এডাল ই এফ আৰু এডাল আমাৰ এবাৰ ছেদক হ'ব এ আৰু এইফালে ই আছে তো এইটো কোণ 90 ডিগ্ৰী আমি গম পাওঁ এইটো কোণ 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী চোৱা আমি কি গম পাওঁ যদি এডালটো যদি এডাল ৰেখা সমান্তৰাল বুলি আমি গম পাওঁ কেনে গম পাওঁ কাৰণ এ বি সমান্তৰাল চি ডি আৰু চি ডি সমান্তৰাল ই এফ তেতিয়াহ'লে কি হ'ব এ বি সমান্তৰাল চি ডি হ'ব অ'কে এ বি সমান্তৰাল ই এফো হ'ব নহয় তেনেকৈ এ বি সমান্তৰাল ই এফ হ'ল গম পালোঁ তো এডাল যদি ছেদক হয় হয় ছেদক নহয় এডাল ছেদক ত্ৰিজকডালক আমি ছেদক বুলি ক'ব পাৰোঁ হ'ব মোৰ ত্ৰিজক বুলি কওঁ তো ত্ৰিজকডালৰ একেফালে থকা মানে এইফালে থকা তো মই যদি এনেকৈ লওঁ একেফালে থকা এইফালে থকা অন্তকোণ দুটা এইটো অন্তকোণ এইটো অন্তকোণ অন্তকোণৰ যোগফল কিমান 180 ডিগ্ৰী হয় নহয় তো সেইটো লিখোঁ নেকি তো কি লিখিম এ বি সমান্তৰাল ই এফ আৰু ত্ৰিজক কি এই ত্ৰিজকৰ পৰা কি লিখিম এংগল ই এ বি প্লাছ এংগল এ ই এফ ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে কিয় হ'ল ত্ৰিজকৰ একেফালে থকা অন্তকোণ তো ই এ বি মানে 90 ডিগ্ৰী বুলি গম পাওঁ কিয় 90 ডিগ্ৰী কাৰণ ই এ লম্ব এ বি তো 90 ডিগ্ৰী এতিয়া চোৱা ডাইগ্ৰামটো চোৱা এ ই বি নহয় ই এ এফত দুটা কোণ আছে এই দুটা কোণ আৰু এই দুটা কোণ মানে কি এই দুটা কোণ যেতিয়া যোগ কৰিম তেতিয়া কি পাম এই দুটা কোণ পাম হয়নে তো সেইটোৱে আমি ইয়াত লিখিম এই এফত লিখিম তো এফত কেইটা কোণ আছে দুটা কোণ কোন দুটা এ ই বি প্লাছ এংগল বি ই এফ আছিল নে তো এইখিনিডাল ৰেখা আছিল বি তো এইটো জেড আছিল আৰু এইটো কি আছিল 55 180 ডিগ্ৰী হ'লনে তো 90 ডিগ্ৰী এইফালে লৈ যাওঁ এ ই বি মানে কি জেড আৰু বি ই এফ মানে কি 55 ডিগ্ৰী 180 ডিগ্ৰী এইটো 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী and z plus 55 degree equal to 90 degree
and z equal to 90 degree minus 55 equal to 35 degree. तो इन्हें लिखो आपको कन्फ्यूजन में 35 degree. तो ये z value उलाल. Okay, x y z value हमें उलियालो. এতিয়া আমি অনুশীলনলৈ যাব পাৰি ওকে ঠিক আছে অনুশীলনী 6.2 6.2 অনুশীলনী 6.2 এক নম্বৰটো প্ৰথমে চিত্ৰটো অংকন কৰি লওঁ অংকন ইয়াত এনেকৈ জোঙাকৈ কিয় দিওঁ বাৰু কোনোবাই ক'ব পাৰিবনে এনেকৈ জোঙাকৈ কিয় দিয়ে যদি জানে তেতিয়া কি ক'ব লাগে কি কৈছে চিত্ৰ 6.28 মানে এইটো x আৰু y মান উলিওৱা আৰু তাৰ পিছত দেখুৱা আছে ab সমান্তৰাল CD ঠিক আছে তো x আৰু y মান প্ৰথমে উলিয়াব লাগিব তো চা প্ৰথমে এইটো চা এয়া ৰেখা হয়নে হয় এই ৰেখাটোত দুটা কোণ আছে এইটো এটা কোণ আৰু এইটো এটা কোণ তো এডাল ৰেখাত ওপৰত সৃষ্টি হোৱা প্ৰতিটো কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো কথা মই কৈছিলোঁ আগৰ ভিডিঅ'টো কৈছিলোঁ ঠিক আছে তেতিয়া হ'লে এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী তো আমি সেইটো লিখোঁ কি লিখোঁ ৰেখা AB পৰা এংগল এটা কথা আমি AB ৰেখা নলৈ আমি ডাইৰেক্ট এইটো ৰেখা ল'ব পাৰোঁ এটা ৰেখা কাৰণ এডালো ৰেখা এডাল নহয় আৰু ইয়াত কি আছে দুটা কোণ আছে এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব নহয় আমি সেইটোৱে কৰোঁ এই দুটা ৰেখা কি এটা আছে 50 ডিগ্ৰী এটা কি আছে x তুমি ডাইৰেক্ট আমি নাম নিলিখি পানি ডাইৰেক্ট যোনটা এইটো ভ্যালু দিয়া আছে আৰু ইয়াৰ নাম দিয়া আছে তো লিখিব পাৰোঁ তো আমি এটা AB ৰেখা নহ'ব তাহলে কি হবে এটা ৰেখা নাম দিব লাগিব মানে এটা ৰেখা নাম MN দি ললো তো AB নহয় MN ৰেখাৰ পৰা তেতিয়া এইটো কোণৰ যোগফল 180 ডিগ্ৰী তো 50 plus x equal to 180 ডিগ্ৰী তো x equal to কিমান হ'ব 180 ডিগ্ৰী minus 50 ডিগ্ৰী equal to 130 ডিগ্ৰী ওলাল x সমান এটা চোৱা এডালৰ ৰেখা আৰু এডালৰ ৰেখা দুডাল ৰেখাই কটাকটি কৰিছে যেতিয়া দুডাল ৰেখাই এটা বিন্দু কটাকটি কৰে তেতিয়া তাৰ বিপৰীত শীৰ্ষ কোণৰ মান কিমান সমান আৰু এইটো আমি ক'ত পাইছিলোঁ অনুশীলনী 6.1 ত আমি তে লিখিব পাৰোঁ যে CP আৰু MN ৰেখাৰ পৰা কি লিখিব পাৰিম y equal to 130 ডিগ্ৰী লিখিব পাৰিম কিয় লিখিম বিপৰীত
শীৰ্ষক কোণ বিপৰীত শীৰ্ষক কোণ এতিয়া চোৱা x সমান আৰু y মান ইকুৱেল x সমান y মান ইকুৱেল হয় নহয় x আৰু y টো কি বস্তু বাৰু যদি এডাল ৰেখা হয় আৰু এডাল ত্ৰিজ্যক হয় x আৰু y টো কি বস্তু একান্ত অন্তকোণ হয় নহয় যেতিয়া একান্ত অন্তকোণ এযোৰ একান্ত অন্তকোণ সমান হয় তেতিয়া কি হয় ৰেখা দুডাল সমান্তৰাল আমি ক'ত পাইছিলোঁ এইটো কথা উপপাদ্য 6.3 যদি এডাল ত্ৰিজ্যকে দুডাল ৰেখাক ছেদ কৰে এযোৰ একান্ত অন্তকোণৰ মান সমান তেন্তে ৰেখা দুডাল সমান্তৰাল তুমি কি গম পালো যে লিখিম AB আৰু MN ৰেখা দুডালক MN নহয় কি AB আৰু CD হে AB আৰু CD ৰেখা দুডালক MN ত্ৰিজ্যকে ছেদ কৰোঁতে একান্ত অন্তকোণ সমান কি সমান x equal to y তেন্তে কি হ'ব AB সমান্তৰাল CD হ'ব বুজি পালো ঠিক আছে এতিয়া